Hello everyone, welcome to Gyan Dorpon. আমি সকলো ৰৈ আছো যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিভিন্ন সোৰ্সৰ পৰা আমি বেলেগ বেলেগ ডেট গম পাই আছিলো হয়নে আজি একদম এটা লেটেস্ট যোনটো সোৰ্সৰ পৰা গম পাইছো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে কৈছে যে 10 এপ্ৰিলৰ দিনা তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব এছএছএলসি 2026 ৰ ৰিজাল্টৰ ডেট 10 এপ্ৰিল বুলি কৈছে এটা কথা হৈ গল 9 এপ্ৰিলত যেহেতু ইলেকশন গতিকে 10 এপ্ৰিলত সম্ভৱ হ'বনে বাৰু আমি যদি তাক চাও 9 এপ্ৰিলৰ দিনা যেহেতু ইলেকশন থাকিব 10 এপ্ৰিলৰ দিনা সকলো অফিচিয়েলস বিলাক ব্যস্ত হৈ থাকিব লাগিব সকলো টিচাৰ্স বিলাক ব্যস্ত হৈ থাকিব লাগিব গতিকে সম্ভৱ হয় নে নহয় কিন্তু এটা কথা ঠিক যে তোমালোকৰ বহি চাই নম্বৰ সব সকলো বিলাক অলৰেডি কমপ্লিট হৈ আছে দিউ বুলিলে দিব পাৰিব কিন্তু মানুহৰ যিখিনিটো হয়তো কষ্ট হ'ব যে 9 তাৰিখে ইলেকশন হৈ যাবহে 10 তাৰিখৰ দিনা যিবিলাক ডিউটিত থাকিব শিক্ষকসকলৰো ডিউটিত থাকিব তেওঁলোক আহি নিৰ্দিষ্ট স্থানত ঘৰত বা স্কুলত হয়তো পিছদিনা নাপাবও পাৰে গতিকে অকমান মানুহখিনিৰ কষ্ট হ'ব পাৰে হেতুলৈ চাই খুব সম্ভৱ নিদিবও পাৰে 10 তাৰিখে কিন্তু দিবও পাৰে যদি আমি ক্যালেন্ডাৰখন চাওঁ এপ্ৰিল মাহৰ যদি আমি ক্যালেন্ডাৰখন যদি চাওঁ তেতিয়া আমি দেখিম যে 9 তাৰিখৰ দিনা যেহেতু ইলেকশন হয়নে কৈছে 10 তাৰিখৰ দিনা দিব বুলি হয়তো দিবও পাৰে কৈছে যেতিয়া দিবও পাৰে কিন্তু মই ব্যক্তিগতভাৱে ভাবো বিহু বন্ধ যেহেতু 14 তাৰিখৰ পৰা আছে গতিকে এই 10 11 12 13 এই দিনৰ ভিতৰতে তোমালোকৰ কিন্তু ৰিজাল্ট দিব হেতু সিওৰ এই দিনৰ ভিতৰত ৰিজাল্ট দিব আৰু ইলেকশনৰ আগতটো ৰিজাল্ট নিদিয়ে যেহেতু কোলে 10 তাৰিখত দিব বুলি মই ভাবো এই গিটা দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট আহি যাব ইমান চিন্তা কৰি থাকিবলগীয়া নাই বিহুৰ আগত তোমালোকে ৰিজাল্ট পাই যাবা কিন্তু ইলেকশনৰ আগত নোপোৱা হেতু সিওৰ আৰু তোমালোকে ৰিজাল্ট কোড চাব পাৰিবা ৰিজাল্টৰ কাৰণে যিটা ৱেবসাইট গিটা হৈ গল এইগিটা 1 নম্বৰতে আছে 2 নম্বৰতে এই গুটে গিটা তোমালোকে এটা স্ক্ৰিনশ্বট লৈ লব পাৰা এইগিটাতে তোমালোকে তোমালোকৰ ৰিজাল্ট চাব পাৰিবা যেনে www.assam.shiksha বা www.results.shiksha এই গুটেখিনি এটা স্ক্ৰিনশ্বট লৈ ললে এইখিনিতে তোমালোকে ৰিজাল্ট বিলাক চাব পাৰিবা ৰিজাল্টক লৈ তোমালোকে চিন্তা কৰিবলগীয়া নাই ৰিজাল্ট এনো তোমালোকৰ ভাল হ'বই আৰু ভবামতে নহলেও চিন্তা কৰিবলগীয়া নাই কিয়নো এয়া তোমালোকৰ আৰম্ভণিহে আৰু আমি সদায় তোমালোকৰ লগত আছো ক্লাছৰুম টু কেৰিয়াৰ এই চেনেলটোত আমি সকলোখিনি তোমালোকক যেনেদৰে পাৰো আমি সহায় কৰিবলৈ আছো তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শেয়াৰ কৰিবা যেহেতু এবাৰ 9 10 তাৰ কিতাপো কিছু বদলি হৈছে 7 আৰু মেথছ আৰু সায়েন্স বদলি হৈছে আমি সকলোখিনি ইয়াত আলোচনা কৰিম গতিকে তোমালোকে তোমালোকৰ লগৰীয়াসকলৰ লগত তোমালোকৰ ভাইটি ভণ্টিসকলৰ লগত শেয়াৰ কৰিবা অল দা বেষ্ট থ্যাংক ইউ